সোণাৰী টাউনৰ কাষতে লাগি থকা সেউজীপাম গাঁও, যিখন গাঁও এগৰাকী ব্যক্তিয়ে নিজ হাতেৰে সেই গাঁৱৰ হাবি জংঘল চাফা কৰি গাঁও প্ৰতিষ্ঠা কৰিছিল। সোণাৰীৰ টাউনৰ কাষতে লাগি থকা সেউজীপাম আদিবাসী প্ৰাথমিক বিদ্যালয়খন তেওঁ প্ৰতিষ্ঠা কৰিছিল। সেই প্ৰতিষ্ঠাপক পৰিয়ালটোৰ আজি যিটো ভেটি তেওঁ খুলিছিল, যিটো মাটি তেওঁ খুলিছিল, সেই মাটিটো মনে মনে বেলেগৰ নামত অলৰেডি আবণ্টিত হৈ গ'ল। ৰাজাবাৰী গ্ৰাণ্টৰ মাটি, ৰাজাবাৰী গ্ৰাণ্টৰ মাটি 7 বিঘা মাটি, তাত 5-6টাকৈ পৰিয়াল আছে। সেই পৰিয়ালবিলাকক মাটি আবণ্টন দিয়াৰ সলনি সোণাৰী বাণিজ্য মহাবিদ্যালয়ৰ নামত সমস্ত মাটি কিন্তু আবণ্টন চৰকাৰে গোপনে দিলে। লেণ্ড এডভাইজৰী কমিটি এটা মাটি এলটমেণ্ট দিয়াৰ আগত সেই মাটিৰ এক্সিষ্টিং পজিশ্যনত কোন আছে তাৰ এটা সৰজমিন তদন্ত কৰি মণ্ডলে ৰিপৰ্ট দিব লাগে। সেউজীপাম গাঁৱত বসবাস কৰি থকা যুগ যুগ ধৰি বসবাস কৰা এই আদিবাসী চাহ জনগোষ্ঠীৰ পৰিয়ালসমূহ সেই মাটিত তেওঁলোকে যুগ যুগ ধৰি দখল কৰি খাই আছে, আৰু তাৰ বিনিময়ত ৰেণ্টো দিছে, টাউন কমিটিক টেক্স দিছে, গভৰ্ণমেণ্টক খাজনা দিছে চৰকাৰী চিলিং মাটি হিচাপে, গ্ৰাণ্টৰ মাটি হিচাপে। সেই মাটিখিনি আবণ্টন পাবৰ কাৰণে 90 দশকৰ পৰা সেই পৰিয়ালে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আবেদনো কৰিছে। ইভেন বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 যেতিয়া গভৰ্ণমেণ্টে লঞ্চ কৰিছিল, তিনিওটা স্কিমত তেওঁলোকে এপ্লাই কৰিছে, কিন্তু পৰিয়ালকেইটাক মাটি দিয়াৰ সলনি তেওঁলোকে সমস্ত মাটি সোণাৰী বাণিজ্য মহাবিদ্যালয়ৰ নামত কিন্তু মনে মনে আবণ্টন দিলে কাকো সোধপোছ কৰা নহ'ল। আমি সাধাৰণতে এই কথাটো জানো যে এটা মাটিত কোনোবাই যদি ভোগ দখল কৰি আছে, সেই মাটিটোৰ কাৰণে কোনোবাই যদি আবণ্টন বিচাৰি বা পট্টা বিচাৰি গভৰ্ণমেণ্টৰ ওচৰত যদি এপ্লাই কৰিছে, নিৰ্দিষ্ট তাৰ কাৰণে নিয়ম আছে, আৰু নিয়মৰ মাধ্যমেদি সেই পৰিয়ালটোৰ নামত মাটিখিনি আবণ্টিত দিয়াৰ প্ৰভিজন আছে ৰেভিনিউ বিভাগত, যিবিলাক আমাৰ ভূমি সম্পৰ্কীয় আইন আছে তাত আছে। আৰু শেহতীয়াভাৱে গভৰ্ণমেণ্টে এটা কথা স্পষ্টভাৱে তেওঁলোকৰ কেবিনেট ডিচিশ্যন লৈছিল যে চাহ জনগোষ্ঠীয় মানুহ য'তেই আছে তেওঁলোকে চৰকাৰী মাটি হওক, চিলিং চাৰপ্লাছ মাটিতে হওক, যদি বসবাস কৰি আছে পোনপটীয়াভাৱে মাটিবিলাক তেওঁলোকৰ নামত নামজাৰি হ'ব লাগে, তেওঁলোকে ম্যাদী পট্টা পাব লাগে। বেলেগৰ নামত আবণ্টিত হৈ গ'ল, আমি শুনিছোঁ বোলে ম্যাদী পট্টাও তেওঁলোকৰ নামত ওলাইছে, সোণাৰী বাণিজ্য মহাবিদ্যালয়ৰ নামত ম্যাদী পট্টা ওলাইছে। যোৱাবাৰ যেতিয়া তেওঁলোকে না প্ৰশাসনৰ কোনো অফিচাৰ, না মণ্ডল, না মেজিষ্ট্ৰেট, না চাৰ্কুল অফিচাৰ কোনো নোযোৱাকৈ সঞ্জীৱ মিৰ্ধাৰ বাৰীটোত গৈ পেলাই তেওঁলোকে খুঁটা পুতি দিলে, পকা খুঁটা, তাৰ পথাৰত গৈ পেলাই খুঁটা পুতি দিলে, তাৰ চোতালত গৈ, ঘৰৰ চোতালত মানে সন্মুখত যিটো দুৱাৰেদি ওলাই সেই চোতালত গৈ খুঁটা পুতি দিলে। আমি ডিচিক অৱগত কৰিলোঁ, চাৰ্কুল অফিচাৰক অৱগত কৰিলোঁ, মণ্ডলক অৱগত কৰিলোঁ, তেওঁলোকে ক'লে যে এইটো কোনো ধৰণৰ লিগেল প্ৰচিডিঅ'ৰৰ মতে কাম হোৱা নাই, এইটো ভুল কাম কৰিছে কমাৰ্চ কলেজে, আমি এইটো পক্ষত নাই। সিদিনাখন শকুন্তলা তাঁতীৰ ঘৰত কোনো নথকা অৱস্থাত কমাৰ্চ কলেজৰ প্ৰিন্সিপাল বিমল দেৰ নেতৃত্বত, বিপুল দেৰ নেতৃত্বত 15-20 জনীয়া এটা দল গৈ পেলাই তাত খুঁটা পুতিলে, ঘৰ বনালে, আৰু তেওঁলোকে এটা সীমা বান্ধি দিলে, ডাঙৰ ডাঙৰ মস্ত খুঁটা পুতি দিছে। আৰে মাটি এটা ডিমাৰ্কেশ্যন কৰিবৰ কাৰণে মণ্ডল আছে, লাট মণ্ডল, যদি মাটিটো বেলেগ কাৰোবাৰ অধীনত আছে তেওঁৰ পজিশ্যনটো খালী কৰিবৰ কাৰণে এটা অৰ্ডাৰ ওলাই পেলাই তাৰ চাৰ্কুল অফিচাৰ যাব লাগিব, বা তাৰ মেজিষ্ট্ৰেট যিটো লোকেল মেজিষ্ট্ৰেট থাকে আমাৰ যাব লাগিব, এডিচি ৰেভিনিউত যাব লাগিব, তাত পজিশ্যন খালী কৰাৰ পাছতেই মাটি কাৰোবাৰ নামত আবণ্টিত হ'লহেঁতেন। গতিকে আইন কানুন বোলা বস্তুটো আছে, কিন্তু খোদ এটা শিক্ষানুষ্ঠানৰ মুৰব্বীৰ নেতৃত্বত, বিপুল দে নামৰ প্ৰিন্সিপালগৰাকীৰ নেতৃত্বত এই ধৰণৰ বলপূৰ্বকভাৱে দখল কৰাৰ যিটো মাটি দখলৰ ভূমাফিয়া কায়দাৰে এই নিৰ্জু পৰিয়ালবিলাকক মাটিৰ পৰা উচ্ছেদ কৰাৰ যিটো কৌশল আৰম্ভ হৈছে, আজি আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু এটা কথা স্পষ্টভাৱে কৈছোঁ, সেউজীপাম গাঁৱৰ কোনো এটা পৰিয়ালক মাটিৰ পৰা কোনো উচ্ছেদ কৰিব নোৱাৰে। এই মাটি তেওঁলোকে নিজে খুলি লোৱা মাটি, তাত থকা সেউজীপাম আদিবাসী প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰা সেই পৰিয়ালকেইটা যদি মাটি আবণ্টিত দিব লগা আছে চৰকাৰ, প্ৰথম এই পৰিয়ালকেইটাক মাটি আবণ্টন দি ল'ব লাগিব, সেই পৰিয়ালকেইটাৰ নামত মাটি ম্যাদীকৰণ কৰিব লাগিব। তাৰ পাছত যদি অতিৰিক্ত কিবা চৰকাৰী ভূমি থাকে তেতিয়া কোনো শিক্ষানুষ্ঠান বা অন্য প্ৰতিষ্ঠানক যদি দিয়ে তাত আমাৰ ক'ব লগা নাই। এক্সিষ্টিং পজিশ্যনত থকা মানুহখিনিক বঞ্চিত কৰি কোনোবা মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে কোনোবা ৰাজনৈতিক নেতাৰ আত্মীয়ৰ ৰাজনৈতিক ক্ষমতাৰ প্ৰয়োগ বা প্ৰভাৱৰ ফলত বিভাগীয় ৰাজচক্ৰ বিষয়াই যদি এই ধৰণৰ কাম কৰে তেতিয়াহ'লে আমি ৰাজপথত আহিবৰ কাৰণে কিন্তু বাউণ্ড হৈ যাম। আজি সংবাদ মাধ্যমৰ জৰিয়তে মানে চৰাইদেউ জিলা প্ৰশাসনৰ মুৰব্বী আমি জিলা আয়ুক্ত মহাশয়ক অনুৰোধ জনাওঁ, সেউজীপাম গাঁৱত
বসবাস কৰা নিৰী চাহ জনগোষ্ঠী পৰিয়ালৰ মাটিৰ পৰা উচ্ছেদ কৰা কাৰ্য আমি কিন্তু কেতিয়াও বা তেওঁলোকক তাৰ পৰা মাটিৰ পৰা খালী কৰাৰ যিটো অভিসন্ধি ৰচনা কৰা হৈছে, অভিযান চলোৱা হৈছে, আমি তাক কেতিয়াও মানে সহ্য নকৰোঁ, তাৰ তীব্ৰ বিৰোধিতা কৰিম। আৰু একে সময়তে যিবিলাক খুঁটা বলপূৰ্বকভাৱে গৈ বেআইনীভাৱে ফ'ৰ্চফুলি ভূমাফিয়াৰ কায়দাৰে তাত পোতা হৈছে, খুঁটাবিলাক শীঘ্ৰে তাৰ পৰা উঠাব লাগিব, অন্যথা এক বিষম পৰিস্থিতি হ'ব, এক ভয়ংকৰ গণ আন্দোলনৰ সূচনা হ'ব। এই সোণাৰী বা চৰাইদেউ ডিষ্ট্ৰিক্টত থকা নিৰী আদিবাসী পৰিয়াল, চাহ জনগোষ্ঠী পৰিয়ালৰ মাটি লুণ্ঠন কৰাৰ ৰাজনৈতিক ক্ষমতা খটাই, প্ৰশাসনিক ক্ষমতা খটাই আমি কেতিয়াও কিন্তু সহ্য কৰিব নোৱাৰিম।